কৃষ্ণ এরাম যারল মরন্ধে যাত ভইলে কসাগর নমো নমো হেন অদ্ভুত কর তুমি পূর্ণ শ্রৈত্র নমো ৰুটি কেশ পৃথিৱী কয়ুধাৰিতে ভৈলাইতো রাম নমো যজ্ঞ মূৰ্তি ভগৱন্ত্ৰ হেশ্বৰ সপ্ত চন্দ্ৰ ভৈৰাট অংগ লুমে ভৈলা কোশ আকিতে চঞ্চল চাৰি গোটা যজ্ঞ পাত্ৰ শৰণ কমলা। এতিয়া আমাক দেখুৱালে এইটোৱে হ'ল শুকৰ মানে গাহৰি। এই গাহৰি ৰোগটো প্ৰভু ভগৱন্তৰ ইমান ভয়ংকৰ ৰোগ, এডাল এডাল লোমেও এপাত এপাত জাঠিৰ নিচিনা আৰু ভৰিকেইখনো একোটা একোটা ডাঙৰ বৰ্জৰ নিচিনা, হয়নে? কি কাৰণত তেওঁ অৱতাৰ ল'বলগীয়া হ'ল? দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে তেওঁ এইবোৰ অৱতাৰ ল'বলগীয়া হ'ল। এইটো হ'ল আমাক বিশ্বত দেখুওৱা। আমি যদি আকৌ দেহ মাৰ্গত চাওঁ তেনেহ'লে সেই লোকসকল আমি সকলোৱে এইবোৰ অৱতাৰ লৈ আছোঁ। প্ৰভু ভগৱন্তে মৎস্য কুম্ৰ নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহস্যী ৰাম বৌদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তৰ্জু পাৱে কৰোপৰ নাম। এয়া হ'ল দশ অৱতাৰ। আৰু ইয়াৰ উপৰিও কপিল মুনি পৃথু দেৱৰ্ষি নাৰদ ব্যাস মুনিৰ পৰা আদি কৰি 14টা, এই হ'ল 24টা তৎ 24টা অৱতাৰ। এই 24টা অৱতাৰ আমিয়ে লৈ আছো। প্ৰভু ভগৱন্তে আটাইতকৈ শেষত লোৱা অৱতাৰটোৰ নাম কি জানে? ঋষভ। ঋষভ কাৰ পুত্ৰ হৈ জন্ম ল'লে? নাভি ৰজাৰ পুত্ৰ হৈ জন্ম লৈ তেওঁ আধা বয়স যোৱাৰ পাছত তেওঁ হেনো মাথাটো বেয়া হ'ল, তাৰমানে মানসিকটো বেয়া হ'ল। সেই লোকসকল প্ৰভু ভগৱন্তৰে যদি মানসিকটো বেয়া হয়, আমাৰ লোকসকলে আমি কৰিম কি? নহয় বাৰু? আমাৰ লোকসকলৰ মানসিকটো বেয়া হ'লে যেনিবা তেজপুৰক নিব। ভগৱন্তৰ যদি মানসিকটো বেয়া হয় ক'ক নিব এতিয়া?
হয়নে সেইটো দেখুৱালে ঋষৱে একে জেগাতে বাগৰি থাকিব তাতে শৌচ পেচাব কৰিব আৰু ইপিনে সিপিনে গ'লে যোনে যি আহাৰ দিয়ে তাকে খাব তাৰমানে সেইটোৱে হ'ল ঋষভ ২৪ নম্বৰ অৱতাৰ আমাকো কৈ আছে আমি প্ৰথম আমি আই গৰ্ভত কি অৱতাৰ জানে মৎস্য অৱতাৰ প্ৰথম আমি আই গৰ্ভত এটি মাছ হৈছোঁ আৰু যেতিয়া হাত দুখন ভৰি দুখন ডিঙিটো গজি উঠিলে তেতিয়া আমি এটি কাছ পোৱালি হৈছোঁ তাতে আৰু লোমবোৰ যেতিয়া ভবৰা হৈ উঠিবা গজিবা ওলাল তেতিয়া মই বা আপুনি তেওঁ বা তেখেত গাহৰি ৰূপ ল'লোঁ বৰা ৰূপ আৰু যেতিয়া লোমবোৰ গজি পূৰ্ণাংগ ৰূপ ল'লে তেতিয়া আমি নৰসিংহ ৰূপ তাতে লৈছোঁ হয়নে এইটো হ'ল মানে 4 অংশ গুচি গ'ল তাৰপাছত পঞ্চমত অৱতাৰ পঞ্চমত আমি কি অৱতাৰ জানে ব্ৰাহ্মণ অৱতাৰ আমাৰ আই মাতৃসকলে আপোনালোকে এইবোৰ হিচাপ বৰ বঢ়িয়াকৈ জানে 5 মাহ গৰ্ভত সন্তান চিটি হোৱাৰ লগে লগে 5 মাহত পুৰ হোৱাৰ লগে লগে পঞ্চামৃত খুৱায় আৰু পঞ্চামৃত খোৱা যিদিনাই খাব সেইদিনাৰ পৰা তেওঁ মানে জাগ্ৰত হয় আগৰ কেইদিন তাৰমানে তেওঁ একো ক'ব নোৱাৰে হয় চৈতন্য হয় গতিকে এই 5 মাহ হোৱাৰ লগে লগে পঞ্চামৃত খোৱাৰ লগে লগে ভৰি হাত লৰাব পৰা হৈ গ'ল তেতিয়া ভগৱন্তে দেখিলে ই কেতিয়াবা গুৰিয়াই লঠিয়াই মাকক মাৰি পেলাব লগে লগে প্ৰভু ভগৱন্তে এখন জালৰে সৈতে আমাক মেৰিয়াই ল'লে ইমান টাইট জাল বাহিৰত দেখিলে এখন ঢিলা কিন্তু ভিতৰত সন্তানবোৰৰ কাৰণে এখন জাল হ'ল লোহাময় টান তাক গুৰিয়াই ভুকিয়াইও তাক ছিগিব নোৱাৰে হয় এই 5 মাহত এইটোকে কৈছে ব্ৰাহ্মণ ৰূপ এনেকৈ যাওঁতে 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 24 নম্বৰ অৱতাৰটোৰ নাম হ'ল ঋষভ আমি আটায়ে 24 নম্বৰ ঋষভ হ'ম এদিন কোনোবাই 2 মাহ কোনোবাই 1 মাহ কোনোবাই 2 দিন কোনোবাই এদিন কোনে কিমান দিন আপোনাসকলে থাকিব নাজানো কিন্তু সেই বিছনাখনত যে আমি পৰিব লাগিবই সেই বিছনাখনত পৰিলেহে আমি পৰলোক হ'ব পাৰিম হয়নে আমাক সেইকাৰণে কৈছে এৰাম বিভৎস শৰীৰ ৱাসী জোৰে নিব তিনি থনে থৈব ভাগ কহয় মাধৱে সবেও মৰিবে তথাপি বুঢ়াহে আগ যিদিনা শেষ বিচনাত আমি ঋষভ অৱতাৰ লৈ যাবৰ সময় হ'ব সেইটোকে কৈছে জৰা ৰূপ তাৰমানে হাত ভৰি আমি বৰকৈ লৰাব নোৱাৰিম চকু ইপিনে সিপিনে চাব নোৱাৰিম জিভাখন ভালদৰে লৰাব নোৱাৰিম কাণে নুশুনা হ'ব হয় সেইটোকে কৈছে জৰা ৰূপ আৰু সেই সময়ত যদি আপোনাসকলে আগৰ পৰা অভ্যাস কৰি আছে ৰিহাৰ্চেল কৰি আছে সেইদিনা ভাওনা ৰিজাল্ট হ'ব সেইদিনা ভাওনা হয়নে গতিকে আমাক কৈছে সেইদিনা আমি ভাওনা পাৰত গাব লাগিব সেইদিনাখন ভাওনা এতিয়াৰ পৰা যদি আমি ৰিহাৰ্চেল কৰি থাকোঁ সেইদিনা আমাৰ পাৰত মুখস্থ থাকিলে আমি ভাল পাৰত গাই দিব পাৰিম আৰু যেনেকৈ দুজন মানুহ এজনে পাৰত ল'লে ধুনীয়াকৈ ৰিহাৰ্চেলক যায় পাৰত চাই বৰ খলখলীয়া হৈ আছে আৰু এজনে ৰিহাৰ্চেলকো যোৱা নাই পাৰতটো ওচৰা নাই যিদিনা নাটকে ক'ব ভাওনাত সৌত্ৰ ঐচন প্ৰকাৰে আমুক বোলা যিজনে সদায় ৰিহাৰ্চেল কৰি থাকে তেওঁ খলখলীয়াকৈ ধুনীয়াকৈ গাব ৰাইজে হাত তালি এটা দিব বঢ়িয়া ভাল পাৰত গাইছে আৰু যিজনে পাৰটো নাচালে ৰিহাৰ্চেলকো নগ'লে সেইজনক যেতিয়া ক'ব সৌত্ৰ ঐচন প্ৰকাৰে আমুক বোলা সেইজন মানুহ গমে পাবি অকণমান আগুৱাই যাই পেলাই ক'বগৈ দাদাই কচু ক তাৰমানে মনতে আঁকিও নাই হয় সেইটোকে আমাক কয় যে এই লোকসকল ভাওনা এদিন হ'বগৈ এতিয়াৰ পৰা আপোনালোকে ৰিহাৰ্চেল কৰক এই পৃথিৱীখন এখন মঞ্চ আমি সকলোৱে ভাওনাহে কৰি আছোঁ ভূপেন হাজৰিকাই গোৱা নাই ৰাইজ আমি ভাউৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও গাবা সময় বৰ্তাক ৰাইজ আমি ভাউৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও গাবা সময় বৰ্তাক হে লোকসকল আমাৰ সময় তাকৰ
এই 7টা দিনৰ ভিতৰতে আমি কোনোবা এদিন গুচি যাব লাগিব গতিকে আমি ভাউৰীয়া হৈ থাকিলে নহ'ব ধুমাধুম আমি পাৰত গোৱা অভ্যাস কৰিব লাগিব এই কথাখিনি আজি আমাক দেহমাৰ্গত ভাগৱতত বুজাই আছে হয়নে দেখাত দেখুৱাই গৈ আছে প্ৰভু ভগৱন্তে কেনেকৈ অৱতাৰ লৈ আমাক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক কেনেকৈ পৰিচালনা কৰিছে এইটো বিশ্বত দেখুৱাই আছে আৰু আমাক দেহমাৰ্গত আমাক দেখুৱাই আছে এই লোকসকল নাৰী পুৰুষ সকলোৱে একত্ৰিত হোৱা মহাপুৰুষ গুৰুজনা মাধৱদেৱে ঘোষাত লিখিছে অপ্ৰকৃতি পুৰুষ দুয়ো নিৰন্তৰ মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ অপ্ৰকৃতি পুৰুষ দুয়ো হয় বা একমতি তেবে শেষি জীৱ জানা হৰিত ভকতি আমি পুৰুষসকল আৰু আমাৰ আই মাতৃসকল আমি যদি এক যেদিনালৈ হ'ব নোৱাৰিম তেতিয়ালৈ আমি ভকতিত পূৰ্ণাংগ ৰূপ দিব নোৱাৰিম গতিকে আমি সকলোৱে এক হৈ আমি ভকতি যদি কৰোঁ তেনেহ'লে সেই ভকতিহে পূৰ্ণাংগ ৰূপ দেখুৱাব পাৰিম বুলি আজি ভাগৱতে আমাক বুজাই আছে গোবিন্দ ঐ ৰামায়ণ যত জয় গৰয়া ছয় দৈব ছয় তোমাৰ শৰীৰে সবে প্ৰকাশ কৰয় ৰামে তজু ভক্তি বিহীন যতে পাপিছ ইটো ৰূপতে সম্বে দুখেও নেদেখ ৰাম সাধু সংগে যিখ তোমাৰ গো নগা তে সম্বে সহিদিত পুনু দেখে নমো নমো যজ্ঞ পতে দেৱতা মূৰ্তে তজু সেৱাতে ভকতি মুকুটে ৰামে নমো নমো ভক্তি বীৰ বিৰক্তি বদ্ধক গুণ নিধি নমো জগতৰ গুৰু বিধাতা ভগবন তত যুদান্ত আগে মতি অপৰ্বতৰ সহিত সিংহ বিৰাজ সম্প্ৰতি
গজ ৰাজ অজল হন্তে আখে পত্ৰ সমে পদ্ম থোপা দন্ত্ৰ তপ কাষে কপট শুকৰ ৰূপ তুমি বেদময় অভূমণ্ডল সময়টো প্ৰকাশ এতিয়া এটা উদাহৰণ দি গৈ আছে যে উদাহৰণটো এনেকুৱা উদাহৰণ দি আছে যেনেকৈ সৰু বৰত এদিন জলহস্তীয়ে গা ধুব যাওঁতে গাহে ধৰিলে আৰু সেই গা গজেন্দ্ৰৰ যুদ্ধ কিমান বছৰ হৈছিল 100 বছৰ 100 বছৰৰ পাছত গজেন্দ্ৰৰ ভাৰ্যা পুত্ৰ হাজাৰ হাজাৰ হস্তীয়ে ধৰি ওপৰলৈ টানিব নোৱাৰিলে সদৌ শেষত সেই হস্তীয়ে জানি গ'ল প্ৰভু ভগৱন্তৰ বাহিৰে মোক আৰু ধন ধান পুত্ৰ ভাৰ্যাই ৰক্ষণাবেক্ষণা দিব নোৱাৰে তেতিয়া এক ভগৱানৰ বাহিৰে নোৱাৰে বুলি জানি খুন্দে মেৰাই পদ্মগুটৰ ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বুলি যেনেকৈ গজেন্দ্ৰই আজি শৰণ লৈ ওপৰৰ পিনে পদ্মৰ ফুল কেইটামান মেৰিয়াই লৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল সেই মৰ্মে আজি মানে গাহৰিৰূপী ভগৱন্তে দাঁতৰ আগত এই বসুমতী মাতৃক মানে সাত পতালৰ পৰা উদ্ধাৰ কৰি আনি আজি স্থাপন কৰিলে প্ৰভু ভগৱন্তৰ লীলা এইটো আমাক দেখুৱাইছে হে লোকসকল এই কথাখিনি আমি জানাটো পৰম কৰ্তব্য কাৰ পৰা জানিম মই তেওঁ নিজে নিজে আমি জানিব পৰা ক্ষমতা নাই কাৰ পৰা জানিম জানে সাধু গুৰু বৈষ্ণৱ ভকতৰ সংগ ল'লে সাধু সংগে যিসবে তোমাৰ গুণ গায় তাসম্বে হৃদিত পূৰ্ণ তোমাক দেখে সৰ্বদাই যিজন সকলে সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ লয় সতৰ সংগ লয় সেইজনে নিজৰ হৃদয়তে প্ৰভু ভগৱন্তক দেখা পায় আৰু প্ৰভু ভগৱন্ত আনতো আছে সত্য তিন তৰু লতা সকলোতে বিৰাজমান হৈ আছে সত্য কিন্তু মোৰ দেহটোতো আছে হয়নে আমাক শাস্ত্ৰই কৈছে হাতত শ্ৰী গোবিন্দ দানয়দীপতি সপ্তদ্বীপে জগন্নাথ কৰে বসতি সেই লোকসকল জগন্নাথ নাম লৈ প্ৰভু ভগৱন্ত আমাৰ লুমডালে প্ৰতি বিৰাজমান হৈ আছে হাতত শ্ৰী গোবিন্দ দানয়দীপতি আমাক হাত দুখন কিয় দিলে উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল হাই কাজিয়া টংকাল লাগিবৰ কাৰণে আমাৰ হাতকেইখন দিয়া নাই হাতকেইখন কিহৰ কাৰণে দিছে দান দিবৰ কাৰণে দিছে দান মানে কি ধন টকা পইচা নহয় প্ৰণামৰ দান এই পাতে হ'ল ডাঙৰ অস্ত্ৰ জাঠি জোং গদা খৰ যিমানে ধেনু নহওক যদি হাতযোৰ কৰা প্ৰণাম কৰা অভ্যাসটো আপোনাৰ আহি গ'ল এই পাতকে কৈছে জ্ঞানৰ অস্ত্ৰ এই পাত অস্ত্ৰ যাৰ লগত থাকে তাক কোনো অস্ত্ৰই বিন্ধিব নোৱাৰে গতিকে জ্ঞানে আদি মূল জ্ঞান নহ'লে যায় জাতি কুল এই লোকসকল এই মনুষ্য শৰীৰ আমি যেতিয়া পাইছোঁ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জন্ম কাক কৈছে মনুষ্য জন্ম কিন্তু মনুষ্য জন্ম শ্ৰেষ্ঠ বুলি যদি আমি গপচত বহি থাকোঁ তেনেহ'লে নহ'ব আমি মনুষ্য জন্ম হৈ আমি ভকতি কৰিব লাগিব হয়নে আমাক কৈছে ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ ভক্তি বিনে নৰ লোকৰ নাহিকে নিস্তাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং সেই লোকসকল এই আমি স্বধৰ্মটো পালন কৰিব লাগিব আজি প্ৰভু ভগৱন্তে আজি দেৱতাসকলে
যেতিয়া তুতি প্ৰাৰ্থনা কৰি আছে তেতিয়া প্ৰভু ভগৱন্তে দেখুৱাইছে দেখিছেনে তেওঁ কেনেধৰণে যদা যদাহি ধৰ্মেচ্য গ্লানি ভৱতি ভাৰত অবৈত স্থানীয় ধৰ্মেচ্য তদাত্মানং চিজ্জামুহম পৰিত্ৰাণায় সাধুনাং বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে হে দেৱতাসকল তোমালোকে চিন্তা নকৰিবা যদি তোমালোকে মোক ভক্তি কৰা তোমাসকলৰ লগত মই আছো আৰু যুগে যুগে মই দুষ্টক দমন কৰি শান্তক পালন কৰি বৈষ্ণৱ সনাতন ধৰ্ম মই জীয়াই ৰাখিম গতিকে উঠিয়া যুৱক যুৱতী প্ৰজন্মসকল কোনো দিনে বৈষ্ণৱ ধৰ্মৰ প্ৰতি সনাতন ধৰ্মৰ প্ৰতি আপোনাসকলে অবজ্ঞা চকুৰে নাচাব অবজ্ঞা চকুৰে চালেই প্ৰভু ভগৱন্তৰ দুখত পৰিব হয়নে গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গোৰাং নিতাই হৰি হৰি বুল এই লোকসকল এই মনুষ্যৰ জন্ম আৰু কলি যুগ হয় সেইকাৰণে গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ আপুনি কৈ আছে মনুষ্যসকলে কেনেধৰণে মানিলে কামত আহিব তেতিয়া শুকদেৱে গংগা পাৰত পৰীক্ষিত কৈছে যিসকল লোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ ভাল কাম সৎ কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো সত্য যুগ চলিয়ে আছে হয় আৰু যিসকল লোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ বেয়া কামতে লিপ্ত হৈ আছে তেওঁলোকক কলিয়ে সদায় লম্ভিয়ে আছে হয়নে গতিকে এতিয়া মন কৰিবচোন কলি যেতিয়া কলিক থকা জেগাই ক'ত দিছিলে পৰীক্ষিত ৰজাই যেতিয়া পৰীক্ষিত ৰজা মৃগ মাৰিব গৈ আছিল ইতিমধ্যে বনৰ মাজত খণ্ডনৰ ৰোল এটা শুনিলে আৰু তেতিয়া পৰীক্ষিত ৰজাই নিজকে গৌৰৱ কৰি কৈছে এইখন হ'ল মোৰ ৰাজ্য এইখন হ'ল পাণ্ডৱৰ ৰাজ্য ইয়াত সকলোৱে আনন্দ আৰু হাঁহি উৎসাহ উদ্দীপনাৰে থাকিব লাগিব ইয়াত কদনন কেতিয়াও থাকিব নোৱাৰে এই বুলি যেতিয়া আগুৱাই যায় দেখে মানে ধৰ্ম নামৰ গৰু এটাৰ চাৰিখন ভৰিৰ নাম কি কি জানে সত্য শৌচ ক্ষমা দয়া আৰু কলিয়ে টঙনিয়াই তিনিখন ভৰি ইতিমধ্যে ভাগিলে মাত্ৰ এখন ভৰি ভাগিব বাকী আছে তেতিয়া পৰীক্ষিত ৰজাই দেখিলে কলি বুলি বুজি পালে তেতিয়া দেখিলে ইয়াৰ যদি ইয়াক মই কাটি পেলাওঁ তেনেহ'লে বাচিব আৰু যদি কাটি নেপেলাওঁ এইখন ভৰিও ই ভাগিব এই তেতিয়া তৰোৱাল পাত লৈ পেলাই যেতিয়া ঘাঁহ মাৰিব গ'ল বা ওলালে লগে লগে কলিয়ে পৰীক্ষিত ৰজা দুই ভৰিত ধৰি কাবু কৰি কান্দিছে মহাৰাজ কাটক কিন্তু মোৰ গাত এটা মহৎ গুণ আছিল লগে লগে পৰীক্ষিত ৰজা তৰোৱাল পাত ওপৰত ৰ'ল আৰু তেতিয়া কৈছে তোমাৰ গাত কি মহৎ গুণ আছে তেতিয়া কলিয়ে কৈছে এইটো মোৰ যুগ এই যুগটোত যিসকলে একান্ত চিতে ভাগৱত শুনিব একান্ত চিতে হৰিনাম শুনিব বা গাব ক'ব সেইসকলক মই শান্তি দিয়া গৰাকীটো মই সদৌ শেষত আত্মাক গতি দিয়া গৰাকীটো মই এই তেতিয়া লগে লগে পৰীক্ষিত ৰজাই দেখিলে ইয়াক কাটিলে আমাৰ কলিত মনুষ্যসকলৰ মহা দুখ আহিব তৰোৱাল পাত সুমুৱাই থৈ তেওঁ কেইটামান জেগা দিলে ক'ত ক'ত জেগা দিলে প্ৰথম জেগা দিলে মদত হয়নে তাৰমানে কলিক ক'লে তুমি মদত থাকিবা এতিয়া অৱশ্যে আপোনালোকৰ ইয়াত ভাল মই শুনামতে কামপুৰ নাৰিকলি এয়া ৰত্নাৱলী থান এইডোখৰত বোলে মদ খোৱা মানুহ একেবাৰে নাই মই শুনি বৰ ভাল পাইছোঁ এইটো হয়নে তাৰমানে কলিক মদত জেগা দিছে আৰু ২ নম্বৰত জোৱা খেলত দিছে আপোনালোকৰ এইপিনেতো জোৱা খেল নেখেলি জোৱা খেল নেজানে ভাল হৈছে হয় কামপুৰ শব্দটোৱে হৈছে কামপুৰ তাৰমানে সকলো পুৰ হয় তেওঁলোকে মদো নাখায় কোনোদিনে জোৱাও নেখেলে এই অঞ্চলটো বৰ ভাল সেইকাৰণে আমাৰ মৰিগাঁও পিনৰ মানুহে ইয়াত ছোৱালী দিবা বিচাৰে এইপিনৰ ল'ৰাবিলাকে বোলে বৰ ভাল মদ পানী নাখায় জোৱা নেখেলে ভাল ল'ৰা সেইকাৰণে এই মৰিগাঁও পিনৰ মানুহে মানে ইয়াত ছোৱালী দিবা দুগৰি বিচাৰে এটা হয়নে নহয় আজি গম পাম বাৰু আহিছোঁ যেতিয়া নহয় অঁ এতিয়া আৰু এটা ক'ত জেগা দিলে জানে
সীমাত দিলে সীমা মানে কি সীমা মাটি বাৰী সীমায়ো সীমা কথা কোৱা সীমায়ো সীমা চলন ফুৰণৰো সীমা উৰা পিন্ধাৰো সীমা চাওঁতে চাওঁতে অসমত আমাৰ বোৱাৰী জীয়াই কিছুমানৰ উৰা পিন্ধা সীমা কিন্তু চাই গৈছে সাৱধান হওক হয় উৰা পিন্ধা সীমা চাইলে কলিয়ে লাগ ল'বই কলি আছে তাত আকৌ 4 নম্বৰত ক'ত দিলে বেইছা নাই দিলে হে যুৱকবৃন্দ মানে ভাইসকল বন্ধুসকল কোনোদিনে বেইছাক চকু নিদিবা বেইছাক চকু দিয়াৰ লগে লগে তোমাক মানে কলিয়ে লাগ ল'ব হয়নে এয়া হ'ল 4টা তাৰপাছত মছলা পিছা পাতাত দিলে 5টা আকৌ বাঁহী চোতাল খাই বোলে যে যাব কেইডালমান ওলাই তাক কোনোদিনে আই মাতৃসকলে নিজৰ চোতালৰ ছাইডত গুটিয়াই বা জমাই নাৰাখিব তেওঁ কলি যাব সেইকেইডাল লগে লগে পেলাই দিয়ক বা ক'ৰবাত জুই লগাই পুৰি পেলাওক বাঁহী চোতাল খাই যাব কেইডাল আই মাতৃসকল ঘৰৰ চোতালৰ ছাইডত থুপুৰিয়াই নাৰাখিব থুপুৰিয়াই ৰাখিলে এখন ঘৰত কাজিয়া হ'ব কলি আহিব এই 6টা দিলে তাৰ পাছত পৰীক্ষিত ৰজাই ক'লে কলি তোমাক এই 6টা জেগাত মই থান দিয়া হ'ল তুমি থাকা তেতিয়া কলিয়ে পৰীক্ষিত ৰজাৰ চৰণত ধৰি ক'লে মহাৰাজ আপুনি 6টা জেগা দিলে সত্য মই যাতকৈ একো কোৱাই নাই গতিকে মই কওঁ এটি জেগা তাতো দিয়ক আৰু তেতিয়া লগে লগে পৰীক্ষিতে ক'লে বাৰু হ'ব দিয়া কোৱা কৈছে মোক সোণত থাকিবা দিয়ক বোলে তথাস্তু তুমি সোণত থাকা এই 7টা জেগাত কলি আছে সাৱধান এতিয়া আপোনালোকে গৃহিণীসকলে সোণৰ লগত যেতিয়া ঘৰত অকণমান বাদ বিবাদ লাগে তেতিয়াই কলিয়ে ধৰি এখন গৃহত সাৱধান বাদ বিবাদ সোণৰ লগত নালাগিব সেইকাৰণে তাৰ পাছত মন কৰিছেনে পাছৰবাৰ পৰীক্ষিত ৰজাই যেতিয়া মৃগ মাৰিবা যায় সোণৰ ৰাজমুকুট পিন্ধি গৈছিলে লগে লগে কলিয়ে দেখি হাঁহিছে ধন্যবাদ তোমাৰ ভৰিত ধৰি কান্দি থাকিলেও তুমি মোক পাৰ নিদিয়া ৰাইজত থাকিবা নিদিয়া ভাৰতত থাকিবা নিদিয়া এতিয়া তুমিয়েতো মোক জেগা দি গৈছিলা সোণত থাকিবা এতিয়া তুমিয়েই যেতিয়া সোণৰ ৰাজমুকুট পিন্ধি আহিছা এতিয়া মই তোমাক ধৰিম মোৰ গাত দুখ নাই হয়নে নিজে ফান পাতি নিজেই পৰিলা আজি এই লগে লগে পৰীক্ষিত ৰজা মানে মৃগ মাৰিবা যাওঁ ঘূৰি থাকোঁতে কলিয়ে আহি মৃগ ৰূপ লৈ কলিৰ ৰূপী মৃগ হেতু কৃষ্ণ তাত পাছে অথন্তৰ মিলে নিপতিৰ নিকটে আশ্ৰময় আছে সৈমিক মুনিৰ এই ৰাম কলি ৰূপী মৃগ আহি ৰজাক দিলে দেখা হেন দেখি পৰীক্ষিতে শৰমাৰে লগে লগে বৰ ধুনীয়া মৃগ এটা হৈ দেখা দিয়াৰ লগে লগে পৰীক্ষিত ৰজাই কাল মাৰিলে কলিৰ ৰূপী মৃগ হেতু নিপিন্ধিলা বান ৰজাক দেখিয়া মৃগ প্ৰৱেশিলা বন বিজুলী চমকে যায় মৃগয়দ ভূত মুনিৰ আশ্ৰমে মৃগ ভৈলা অলক্ষিত এই সৈমিক মুনিয়ে যি জেগাত ধ্যান কৰি আছে সেইখিনিতে মৃগটো অন্তৰ্ধান হ'ল আৰু লগে লগে বাওঁ পিনে চোৱাৰ লগে লগে সৈমিক মুনিক দেখি আজি পৰীক্ষিত ৰজাই কৈছে গুৰুদেৱ 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 3বাৰ ডাক দিলে ডাক নাপালে 3বাৰৰ ডাকি ৰজাই নপায় সমীধান মহাক্ৰোধে পৰীক্ষিত গৰ্জে গণে ঘন দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা ধুতি বস্ত্ৰ উত্তৰিক ছিঙিয়া পেলাইলা এক গোট মৰা সৰ্প কাষতে আছিলা ধনুগুণে আনি ৰজাই গলে মেৰাই দিলা হয়নে এই কৰ্ম কৰি যেতিয়া পৰীক্ষিত ৰজা গুচি গ'ল তেওঁৰ পুত্ৰ সিংগী মুনি আহি পিতৃ এই দুৰ্গতি দেখি ক্ৰোধতে সাপ দিলে মোৰ পিতৃক যোনে মানে মৰা সাপ মেৰাই দি থৈ গুচি গ'ল তাক মই অভিশাপ দিলোঁ 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰক হয়নে গতিকে আজি এই 7 দিনৰ কাৰণে ভাগৱত আমাৰ ভাগ্য ভাল ভাগৱত আছিল শুকৰ গৰ্ভত বৈকুণ্ঠত গতিকে গংগা পাৰত
শুকদেৱে পৰীক্ষিত ৰজাক খুনোৱাৰ কাৰণে আজি ভাগৱতখন পৃথিৱীত পৰি ৰ'ল এই মহাভাগৱত শুনিয়ে পৰীক্ষিত ৰজা বৈকুণ্ঠক গুচি গ'ল পৰীক্ষিতো মানুহ আমিও মানুহ পৰীক্ষিতে যদি বৈকুণ্ঠক যাব পাৰে আমি নোৱাৰ কোনো অৰ্থ নাই গতিকে পৰীক্ষিতে শুনাৰ নিচিনা আমি শুনিব লাগিব পৰীক্ষিতে মানাৰ নিচিনা আমি মানিব লাগিব পৰীক্ষিতে পালন কৰাৰ নিচিনা যদি আমি কৰি যাওঁ ইহকালে পৰকালে আমি সকলোৱে মুক্তি পাম বুলি 4 বেদ 14 শাস্ত্ৰ 8 পুৰাণে আমাক বুজাই আছে গোবিন্দ